লখিমপুৰ জিলা হাতীলুং উচ্চ মাধ্যমিক বিদ্যালয়ৰ 40 সংখ্যক প্ৰতিষ্ঠা মহোৎসৱ আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহণি শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। শনিবাৰে পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দণ্ডী তামুলী ফুকনে। বিভিন্ন কাৰ্যসূচীৰে প্ৰথম দিনা কাৰ্যসূচী সামৰণি পৰাৰ পিছতে দ্বিতীয় দিনা পুৱা বিদ্যালয়খনৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। দুপৰীয়া মুকলি সভা, বঁটা প্ৰদান আৰু স্মৃতিগ্ৰন্থ উন্মোচন সভা অনুষ্ঠিত হয়। উদযাপন সমিতিৰ সভাপতি দণ্ডী তামুলী ফুকনে সভাপতিত্ব কৰা সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা। সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে শংকৰদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভৱকান্ত দত্তৰ লগতে লখিমপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক উৎপল দত্ত, দি চেণ্টিনেল কাকতৰ লখিমপুৰৰ সাংবাদিক ৰঞ্জিত কাকতি, সাংবাদিক ৰহানুদ্দিন আহমেদ, ডিমৰীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডক্টৰ অলকানন্দ শইকীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। হাতীলুং উচ্চ মাধ্যমিক বিদ্যালয়ৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ আজি মুকলি সভাৰ সন্মানীয় সভাপতিকে প্ৰমুখ কৰি আজি সভাৰ স্মৃতিগ্ৰন্থ উন্মোচন প্ৰমুখ কৰি মঞ্চত উপবিষ্ট প্ৰতিগৰাকী ব্যক্তিক মই শ্ৰদ্ধা সহকাৰে সম্বোধন কৰিছোঁ আৰু মই অতি সন্মান সহকাৰে সম্বোধন কৰিছোঁ। আজিৰ সভাখন সফল কৰাত যিসকল ব্যক্তিয়ে সহায় কৰিছে আপোনালোক শ্ৰোতা দৰ্শক। লখিমপুৰৰ পৰা ৰহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।